tokens are the pillars of C programming. মানে টোকন যদি আমি অঁতৰাই দিওঁ তেতিয়াহ'লে C programming কৰাটো পচিবল নহয়। এই ভিডিঅ'টোত ইয়াৰ পৰা যিমানটা ভিডিঅ' আহিব তাত আমি টোকন ইউজ কৰা শিকিম। সো টোকন ইউজ কৰাৰ ফাৰ্ষ্ট লেসন হ'ব আমাৰ এইটো হ'ল আমাৰ ক্যালকুলেশনস। আমি এতিয়া ক্যালকুলেশনসত টোকন ইউজ কৰিবলৈ যাম। আৰু যদি বুজি পোৱা নাই তেতিয়াহ'লে সহজ ভাষাত মই এই বস্তুটো বুজাই আছোঁ কি আমি আজি ক্যালকুলেশনস কেনেকুৱাকৈ কৰিব লাগে এই বস্তুটো শিকিম। ক্যালকুলেশনসৰ লগত আৰু মেমৰিৰ লগত কি হিসাব কিতাপ, কিয় প্ৰথম যদি ইন্ট্ৰডাকশন চাই আছে তাত লিখা আছে ক্যালকুলেশনস আৰু এতিয়া লিখা আছে মেমৰি। এই দুটাৰ মাজত ডিফাৰেন্স কি, অথবা মেমৰিত একচুয়ালি আমাৰ কাম কি হ'ব ইন টোটেল C programming। সো এই মেমৰিৰ সিগনিফিকেন্সটো বুজিবৰ কাৰণে আমি এটা এক্সাম্পল দি আমি ষ্টাৰ্ট কৰোঁ। সাপোজ তুমি নিজৰ পথত গৈ আছা আৰু এই পথত যাওঁতে তুমি এটা মানুহ লগ পালা। হি ৱাজ আ ড্ৰাংক, মানে খাই আছিল, ভিটামিন খাই আছিল। ভিটামিনটো ইমান বেছি খাই আছিল কি তেওঁ চেন্সত নাই নিজৰ। এই ভিটামিন খোৱা মানুহক তুমি সুধিছা কি দাদা 2 + 3 কিমান হ'ব? বস্তুটো বুজিছাতো? এজন বেউৰা ধৰি লোৱা, তেখেতক জাষ্ট তুমি সুধিছা কি 2 + 3 কিমান হ'ব? এতিয়া তেখেত তোমাক ঘূৰি কিনি আকৌ প্ৰশ্ন কৰিছে, ভাইটি তুমি 2 ক'লা, তাৰপিছত প্লাছ ক'লা, তাৰপিছত কি ক'লা? পাহৰিলোঁ নহয়, 2টো মনত আছে, +2 মনত আছে, 3টো পাহৰি গৈছোঁ। 3টো পাহৰি গৈছোঁ নাই, 2টো মনত আছে, +2 মনত আছে, তাৰপিছত নম্বৰটো মই পাহৰি গৈছোঁ। তাৰমানে তেখেত এই নম্বৰটো পাহৰিছে। তো তুমি ক'লা কি খুৰা 3, তাৰপিছত নম্বৰটো আছিল 3, বোলে আচ্ছা, তো 3 প্লাছ, আচ্ছা আগৰ নম্বৰটো কি ক'লা? তাৰমানে এতিয়া তেওঁ 2 পাহৰিছে। তো এতিয়া তুমি ক'লা খুৰা 2। ঠিক আছে, আচ্ছা তো 2 প্লাছ তাৰপিছত কি ক'লা? তাৰমানে আগত তেখেত 3 পাহৰিছে। যদি এনেকুৱাকৈ যদি চলি থাকে তোমাৰ এনচাৰ কেতিয়াবা আহিব নেকি? 5টো কেতিয়াবা আহিব নেকি? কেতিয়াও নাহে। কিয়? এটা আউটপুট আনিবৰ কাৰণে আমাৰ ইনপুটটো ষ্ট'ৰ কৰিব লাগিব। তাৰমানে এই 5টো আনিবৰ কাৰণে, 5টো হৈ গ'ল আমাৰ আউটপুট। এই 5টো আনিবৰ কাৰণে মোৰ 2, 3টো মোক ষ্ট'ৰ কৰি থ'ব লাগিব। যদি মই ষ্ট'ৰ কৰিব নোৱাৰোঁ তেতিয়াহ'লে এই আউটপুটটো কেতিয়াও নাহে। এই এক্সাম্পলত এই বস্তু আমি বুজিছোঁ। এই এক্সাম্পলত যে খুৰাটো আছিল, তেখেত ইনপুট পাহৰি গৈছে, অথবা ইনপুটটো ভালকৈ ষ্ট'ৰ কৰিব পৰা নাই। ইনপুটটো যিহেতু ভালকৈ ষ্ট'ৰ কৰিব পৰা নাই, এই আউটপুটটো কেতিয়া অহা নাই, মানে 5টো কেতিয়া আহিব পৰা নাই। চ' এইটো হৈ গ'ল আমাৰ ফাৰ্ষ্ট লেসন। যদি আমি আউটপুট ওলাব লাগে, তেতিয়াহ'লে ফাৰ্ষ্ট ষ্টেপ হৈ গ'ল ইনপুটটো আমাৰ ষ্ট'ৰ কৰিব লাগিব। ইনপুটটো আমাৰ কি কৰিব লাগিব? ষ্ট'ৰ কৰিব লাগিব। ষ্ট'ৰ কৰিম ক'ত কৰিম? ষ্ট'ৰ কৰিম আমি মেমৰিত। তাৰমানে এতিয়া আমি গম পাই গৈছোঁ কি একচুৱেলি মেমৰি কিমান ডাঙৰ ছিগনিফিকেণ্ট ৰোল প্লে কৰে। আমি ছফ্টৱেৰটো বনাইছোঁ কিয়? আমি এটা প্ৰগ্ৰামিং কৰিছোঁ কিয়? যেন আমি তাত ইনপুট দিব পাৰি আৰু এই ইনপুটত এগেইনষ্টত আমি আউটপুট ওলাব পাৰিম। সেইকাৰণেতো আমি প্ৰগ্ৰাম লিখি আছোঁ, নতুবা ইমান কষ্ট কৰি আমাৰ কাম কি হয়? চ' দিছ ইজ দ্য বেচিক ফাণ্ডামেণ্টেলছ। এইটো আমাৰ একদম ক'ৰ কনচেপ্ট আছিল। যদি আমাক আউটপুট লাগিব তেতিয়াহ'লে ইনপুট আমাক ষ্ট'ৰ কৰিব লাগিব। আউটপুট যদি ষ্ট'ৰ কৰিব বিচাৰিছে এইটো পিছৰ কথা। ইনপুটটো ষ্ট'ৰ কৰা ইজ ফাৰ্ষ্ট ইম্পৰ্টেণ্ট থিং। এতিয়া ইমানটো আমি গম পাই গৈছোঁ। আজিৰ আমাৰ লেকচাৰটো আছিল ক্যালকুলেশনস কৰিব লাগে। জাষ্ট ক্যালকুলেশনস আমি আজি ধ্যান দিম। বাদ বাকী ইনপুট কেনেকুৱা কৰিব লাগে, আউটপুট কেনেকুৱা কৰিব লাগে তুমি আগৰ ভিডিঅ'ত চাম। এই ভিডিঅ'টোত নাচাওঁ, ইয়াৰ আগৰ যে ভিডিঅ' ফাৰ্ডাৰ যে ভিডিঅ'জ কেইটা আহিব তাত আমি চাম। এতিয়া আমি ক্যালকুলেশনস কেনেকুৱা কৰিব লাগে তাত যাম। ক্যালকুলেশনস এতিয়া আমাক কৰিব লাগে, ঠিক আছে? তো আমি ইমানটো বস্তুটো বুজিছোঁ কি ছাপ'জ মই যদি 2 + 3 = মোৰ এনচাৰ আহিব 5, মানে এই দুটাক যদি মোক প্লাছ কৰিব লাগে তেতিয়াহ'লে ফাৰ্ষ্ট কি কৰিব লাগিব? মোক এই দুটা ভেলু ষ্ট'ৰ কৰিব লাগিব, ঠিক আছে? এতিয়া ষ্ট'ৰ ক'ত কৰিম?
ষ্টাৰ আমি কৰিম ভেৰিয়েবলত। মনত থোৱা ভেৰিয়েবলত আমি কি বুজাইছিলোঁ, ভেৰিয়েবল হৈ গৈছে এটা খালী বাকচ। খালী বাকচ মানে ভেৰিয়েবল এটা হৈ গ'ল খালী মেমৰি। মনত আছেনে এক্সাম্পলত কি বুলি কৈছিলোঁ, এটা খালী বাকচ, এই খালী বাকচৰ ভিতৰত মই কি সোমাব পাৰিম, যদি এটা পেপাৰৰ যদি বাকচ থাকিছে তেতিয়াহ'লে ইয়াত মই পেপাৰছৰ আইটেম সোমাব পাৰিম, পেপাৰৰ আইটেম সোমাব পাৰিম, হয় নাজানো, পেপাৰৰ আইটেম মই সোমাব পাৰিম। তেতিয়াহ'লে এই বাকচটোৰ কি হ'ব, মোক এটা নাম দিব লাগিব। লাষ্ট আমি ভিডিঅ'টো চাইছোঁ, যদি চোৱা নাই পিলাৰ্ছৰ ভিডিঅ'টো চাই ল'বা, আৰু ভিডিঅ'কেইটা কমপ্লিটলি চাবা, মাজত ভাগ কৰি কিনি চোৱাটো ঠিক নহয়। আমি ইমানটো বস্তু বুজিছোঁ কি এইটো এটা ভেৰিয়েবল এটা মোৰ নাম দিব লাগিব, আৰু পেপাৰৰ যদি বাকচ হৈছে তাত মানে পেপাৰৰ আইটেমছ সোমাব লাগিব। এতিয়া পেপাৰৰ আইটেমছ মানে কি, তাত বুক সোমাব পাৰিবা, অথবা নিজৰ ডকুমেণ্টছ সোমাব পাৰিবা, পেপাৰৰ বস্তুৱেই সোমাব পাৰিবা, বাদ বাকী বেছি সোমাব নোৱাৰিবা। চ' এইটো হৈ গ'ল আমাৰ ডাটা, মনত আছিল। আৰু এই বক্সটো কেনেকুৱা ধৰণৰ বক্স, এইটো হৈ গ'ল ডাটা টাইপ, এক্সাম্পল হিচাপত বুজাইছিলোঁ। আৰু এইটো কি হৈ গ'ল, যে নামটো দিছোঁ এইটো হৈ গ'ল আমাৰ আইডেণ্টিফায়াৰ, মানে ইয়াৰ নামটো মই নিজৰ পৰা দিছোঁ, প্ৰগ্ৰামিং নিজৰ পৰা দিয়া নাই, নামটো মই নিজৰ পৰা নাম দিছোঁ। আৰু যে বক্সটো চাই আছা, এই বক্সটো হৈ গ'ল মোৰ ভেৰিয়েবল। তো ভেৰিয়েবল একচুৱেলি কৰিছে কি, ভেৰিয়েবল একচুৱেলি ডাটা ষ্ট'ৰ কৰিছে। ছেম টু ছেম আমি প্ৰথম কি কৰিম, এটা মেমৰি এড্ৰেছ বনাম, ঠিক আছে। এতিয়া কেলকুলেশ্যনত আহিছোঁ, এই কেলকুলেশ্যনটো কৰিবৰ কাৰণে কি কৰিম, প্ৰথম 2 আৰু 3ত মই এটা মেমৰি এড্ৰেছত থ'ব লাগিব। তাৰ মানে মই দুটা ভেৰিয়েবল বনাম। তো দুটা যদি ভেৰিয়েবল বনাই আছোঁ তেতিয়াহ'লে এই দুটা ভেৰিয়েবলৰ নাম দিব লাগিব। এইটো থাকিলে মোৰ মেমৰি। চ' কম্পিউটাৰটো তুমি চাই আছা, ইয়াত চব এইবোৰ থাকিলে মেমৰি এড্ৰেছ। চ' ঢেৰ মেমৰি আছে কম্পিউটাৰত। এতিয়া তুমি ইয়াৰ পৰা দুটা মেমৰি পিক কৰি লৈ নিছা, ঠিক আছে, বাট মেমৰিটো এটা নাম দিব লাগিব ন, ইমান মেমৰিৰ ভিতৰত এই মেমৰিৰ নামটো কি, চ' মোক এটা অট'মেটিকলি এটা নাম দিব লাগিব। চ' এই কাৰণে থাকিছে A আৰু B। তো যেতিয়া ভেৰিয়েবল বনাওঁ তাত মোক আইডেণ্টিফায়াৰ দিবই লাগিব, উইদাউট আইডেণ্টিফায়াৰ নিদিয়াকৈ মোৰ ভেৰিয়েবল মই বনাব নোৱাৰিম। এইটো এতিয়া মই কি কৰিছোঁ, এটা ভেৰিয়েবল বনাই আছোঁ। তো ভেৰিয়েবল বনাই আছোঁ, তাৰমানে এটা ভেৰিয়েবল যেতিয়া বনাই আছোঁ তাৰ ভিতৰত ডাটা সোমাব, কেনেকুৱা ধৰণৰ ডাটা সোমাব এই বস্তুটো কৈ দিব লাগিব। তাৰমানে ইয়াত মোক ডাটা টাইপ এটা দিব লাগিব। ডাটা টাইপ মানে মই কি দিম, ইয়াত মোৰ ডাটা টাইপ, ইয়াত যিটো কি চাই লোৱা, ইয়াত কি আছে, ইয়াত ইণ্টেজাৰ টাইপ ডাটা টাইপ, ইয়াতকে ডাটাটো কি 2 আৰু 3 কি ইণ্টেজাৰ টাইপ। তো ইণ্টেজাৰ টাইপৰ কাৰণে কেনেকুৱা ডাটা আছিল, অথবা ইণ্ট ইউজ কৰিব পাৰিবা, অথবা আনচাইন ইউজ কৰিব পাৰিবা, অথবা লং ইউজ কৰিব পাৰিবা। চ' ইয়াত মই কি ইউজ কৰিম, ইণ্ট ইউজ কৰিম। জেনেৰেলি উই ইউজ ইণ্ট। চ' ইণ্টৰ বাহিৰত লং আমি কেতিয়াবা ইউজ কৰোঁ, বাট প্ৰথম ইনিচিয়েল ষ্টেপত ইণ্ট, ফ্লোট আৰু কাৰিৰ ইউজ কৰিবা। এইটো ইউজ কৰি কিনি প্ৰগ্ৰামিংটো শিকি ল'বা। শিকাৰ পিছত তাৰপিছত নতুন ডাটা টাইপ চাই কিনি, অথবা নতুন ডাটা টাইপ শিকি কিনি ইউজ কৰিব পাৰা। বাট এট পইণ্ট নিজৰ অলপ নলেজটো অলপ লিমিট কৰি দিয়া। যিমানটো কম শিকি কিনি মেইন অবজেক্টিভটো শিকিবলৈ চেষ্টা কৰা। আমাৰ অবজেক্টিভ প্ৰগ্ৰামিং শিকা। চ' মোক এটা বক্স বনাম, কেনেকুৱা ধৰণৰ ইণ্ট, আৰু ইয়াত B এটা ভেৰিয়েবল বনাম, অথবা বক্স বনাম। মই এটা বক্স বনাম বুলি ক'ম। বক্স যদি বনাম তেতিয়াহ'লে এক্সাম্পলৰ লগত ৰিলেট কৰিব পাৰিবা। আৰু যেতিয়া বুজাই আছোঁ মূৰত ইমেজিনেশ্যনছ কৰিবা, চিন্তা কৰিবা কি মই যে এক্সাম্পলটো কৰিছোঁ, এক্সাম্পলৰ হিচাপ কিতাপত আহিছে কি নাই। যদি এক্সাম্পলৰ যদি হিচাপ কিতাপত যদি আহি গৈছে তাৰমানে বুজিছা। এতিয়া মই এটা বক্স বনাই আছোঁ, এই বক্সৰ ডাটা টাইপটো কি দি দিছোঁ, ইণ্ট। হ'ব, ইমানটো বুজিছা। এতিয়া আমি অলপ আগবাঢ়োঁ। চ' এইটো আমি কি কৰিছোঁ, এইটো জাষ্ট এতিয়া আমি কি কৰিবলৈ নামিম এই বস্তুৰ পিছত বুজাই আছোঁ। মই এতিয়ালৈ কোডিং কৰা নাই, এতিয়া মই কোডিং কৰিবলৈ নামিম। এতিয়া ছাপ'জ মোক যদি বক্সটো বনাব লাগে, মই কোডিঙত কেনেকুৱাকৈ বক্স বনাম। তো কোডিঙৰ বক্স বনোৱাৰ টেকনিক হ'ল ইণ্ট A সেমিকলন। এইটোৰ মানে কি হ'ল, তাৰ ডাটা টাইপটো কি হ'ব, তাৰ ডাটা টাইপটো ইণ্ট হ'ব, আৰু এই ভেৰিয়েবলৰ নামটো কি থাকিছে, A, আৰু সেমিকলন মানে ইনষ্ট্ৰাকশ্যন হেক। নেক্সট এইটো আমি প্ৰেক্টিকেল কৰি চাম, অলপ দেৰি ৰৈ দিয়া, প্ৰথম বুজি যোৱা। তাৰপিছত আকৌ ইয়াত বেলেগ এটা ভেৰিয়েবল বনাব লাগিব, ইণ্ট B। তাৰমানে এটা ভেৰিয়েবল বনিছে, তাৰ নামটো কি হৈ গ'ল B, তাৰ ডাটা টাইপটো কি থাকিলে ইণ্ট। এতিয়া নেক্সট এইটো কমেণ্টত মোক ক'বা, এনচাৰটো কমেণ্টত মোক ক'বা। ছাপ'জ মোৰ ওচৰত ফ্লোট আছে ABD,
এতিয়া কোৱাচোন ইয়াৰ মানেটো কি ইয়াত এটা ভেৰিয়েবল বনাম ভেৰিয়েবলটোৰ নাম কি হ'ব আৰু ভেৰিয়েবলটোৰ ডাটা টাইপ কি হ'ব ঠিক আছে তিনিটা কোৱেশ্চন থাকিছে ভেৰিয়েবলটোৰ নাম কি হ'ব ভেৰিয়েবলটো ডাটা টাইপটো কি হ'ব কমেণ্টত কৰিবা এতিয়া মোৰ দুটা বক্স বনি গৈছে এতিয়া নেক্সট ষ্টেপ আমাৰ কি হ'ব নেক্সট ষ্টেপ হ'ব 2 ইয়াত প্লেচ কৰা 2 8 প্লেচ কৰা আৰু 3 বিট প্লেচ কৰা মানে সোমাই দিয়া 2 8 সোমাই দিয়া আৰু 3 বিট সোমাই দিয়া এতিয়া ইয়াত সোমাবৰ কাম আমি কৰিম সো সোমাবৰ কাৰণে ইয়াত আমি এটা অপাৰেটৰ ইউজ কৰিম এইটো থাকিলে এছাইনমেণ্ট অপাৰেটৰ